আইনত আমাক 3জন শিক্ষক আনিলে, আমাক বঞ্চিত কৰিলে। এতিয়া আমি কি কৰিম? আজি 30-25 বছৰে চাকৰি কৰি এতিয়া বঞ্চিত হ'বলগীয়া হ'ল। সেইটো দুখতে আজি আহি আপোনালোকৰ ওচৰত হেৰি কৰিছোঁহি। নাই, কাৰ্যকাল 2 বছৰ আছে। দেখি এতিয়া আকৌ আশা ৰেঙনি নাইকিয়া হোৱাহে দেখিছোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ আৰু এই থকা দিন যেন কিবা এটা কৰি দিয়ে। 2009 চনত আমাৰ অসম চৰকাৰে আমাক বিত্তীয় সাহায্য দিছিলে। 2009 চনৰ পৰা 12 চনলৈকে দিছিলে। কিন্তু আমাৰ সেই একে লগৰে শিক্ষকে 3জন আজি পোষ্ট প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে, কিন্তু আমি 2জন বাদ পৰি গৈছোঁ। মই মাননীয় শিক্ষামন্ত্ৰীক তেওঁ চৰণত ধৰি মই গোটেই লখিমপুৰ জিলা শিক্ষক সন্থা হৈ মই কৈছোঁ যে তেওঁ 2017 চনৰ আইনখন সংশোধন কৰি আমাকো একেলগত লোৱা যেন ব্যৱস্থা কৰে। সেয়ে মোৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। আকৌ মই তেওঁক চৰণত ধৰি শিক্ষকসকলক যেন উদ্ধাৰ কৰি যায়, তাৰ বাবে মই তেখেতক ভগৱানৰ ওচৰত তেখেতৰ মংগল কামনা কৰি আমাক যেন ৰক্ষা কৰি যায়, এই মোৰ অনুৰোধ। আমি 17 চনৰ আইনৰ আধাৰত আমাৰ বিদ্যালয়সমূহত যি 3জনীয়াকৈ শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ ওলাইছে, সেই ক্ষেত্ৰত আমি 2জনকৈ শিক্ষক বাদ পৰি যাওঁ। সুদীৰ্ঘ 25-26 বছৰে শিক্ষকতা কৰি শেষত আমি এই চৰকাৰখনলৈ আশা কৰিছিলোঁ। তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত এটা কথা উল্লেখ কৰিছিলে যে অসমত যদি বিজেপি চৰকাৰ গঠন হয় তেতিয়া আমাক 45 দিনৰ ভিতৰত আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব। কিন্তু আজি এই প্ৰাদেশিকৰণ কৰিবলৈ তেওঁলোক ওলাইছে, তাত আমি ধন্যবাদ জনাইছোঁ। কিন্তু একেলগে শিক্ষকতা কৰা আমি 2জনকৈ শিক্ষক আজি বাদ পৰিবলৈ ওলাইছোঁ। আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ। 126জন বিধায়কৰ ভিতৰত আমি 75জনক মেমৰিণ্ডাম দিছিলোঁ। আমি আমাৰ অসম কেবিনেটৰ বিভিন্নজন মন্ত্ৰীৰ ওচৰলৈ গৈ আমি হাতে ভৰিয়ে ধৰিছোঁ। আমি মাননীয় শিক্ষামন্ত্ৰীক দুবাৰকৈ লগ কৰিছোঁ। মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ, তেওঁক লগ কৰিছোঁ আমি। তথাপিতো আজিলৈকে আমাৰ ক্ষেত্ৰত কোনো এটা সিদ্ধান্ত লোৱা আমি দেখা নাই। আমি আশা কৰোঁ বৰ্তমান যিজন অসমৰ শিক্ষামন্ত্ৰী, তেখেত এজন সুযোগ্য ৰাজনীতিবিদ, তেখেতৰ যথেষ্ট উদাৰতা আছে। আমি আশা কৰোঁ তেখেতে আমাৰ ক্ষেত্ৰত উদাৰতা প্ৰদৰ্শন কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ ক্ষেত্ৰত যাতে এক পদক্ষেপ গ্ৰহণ কৰে। ND24